অসমীয়া কোৱাই কাল হ'ল অসমীয়াত কথা পতাৰ বাবে অধ্যক্ষৰ ৰাজহুৱা শাস্তি মানসিকভাৱে ভাগি পৰি ছাত্ৰীৰ অকাল মৃত্যু ছাত্ৰীক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা অধ্যক্ষ পলাতক এইখন ধেমাজিৰ লিটিল ষ্টাৰ ইংলিছ স্কুল এখন বৰ্ডিং স্কুল যিখনৰ অধ্যক্ষ এইজন পলাশ কোচ ঘটনা আছিল 1 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ বিদ্যালয়খনৰ বয়জ আৰু গাৰ্লছ হোষ্টেল আছিল উচুৰা উচুৰি সন্ধিয়া বয়জ হোষ্টেলত হৈছিল বহুত কোলাহল এসপ্তাহ পিছৰে পৰা আছে ফাইনেল পৰীক্ষা পঢ়িব নোৱাৰি একাংশ নৱম দশম শ্ৰেণীৰ ছাত্ৰী ওলাই আহিছিল বাহিৰলৈ মনে মনে থাকিবলৈ কোৱাক লৈ বয়জ হোষ্টেল আৰু গাৰ্লছ হোষ্টেল আবাসীৰ মাজত হৈছিল বাগবিতণ্ডা ইটো পক্ষক সিটো পক্ষই কৰিছিল গালিগালাজ হুলস্থুল শুনি ওলাই আহি উপস্থিত হৈছিল অধ্যক্ষ পলাশ কোচ বাগবিতণ্ডাত লিপ্ত হোৱা ছাত্ৰকেইজনক কাণত ধৰাই আঁঠু কঢ়াইছিল ছাত্ৰীকেইগৰাকীক পিটিছিল অধ্যক্ষই অভিযোগ অভিভাৱকৰ বৌলানাতে ল'ৰাকেইটাই হুলস্থুল কৰি আছিলে তেতিয়া ক'লে যে তহঁতে হুলস্থুল নকৰিবি প্ৰিন্সিপালে বাহিৰতে আছিলে তেতিয়া প্ৰিন্সিপালে চবকে মাতি লৈ গৈ পেলাই তেতিয়া ক'লে যে হেৰি তহঁতে কিয় হুলস্থুল চবকে আঁঠু কঢ়ালে কৈছে তই ৰখিবি বুলি কয় তাৰপিছত ৰখাই পেলাই তাইক মাৰপিট কৰিছে কি কাৰণে সেইটো নাজানো সেইটো প্ৰিন্সিপালেহে জানিব কিন্তু সেই শাস্তিৰ কাৰণ শুনিলে আপোনাৰ চকু কপালত উঠিব এইজন হোষ্টেলৰ ৱাৰ্ডেনৰ মুখেৰে শুনক কিয় চৰম শাস্তি বিহা হৈছিল সেইদিনা কিয় আঁঠু কঢ়াই থোৱা হৈছিলে কিয় মাৰধৰ কৰা হৈছিলে সেইদিনা সেইটো আছামিজত কথা পাতি আছিলে সেইটো মানে আমাৰ ইয়াত আছামিজ কথা পতাটো নহয় মানে আছামিজ কথা পাতিব নালাগে নহয় মানে এইটো ৰুলছ এণ্ড ৰেগুলেশ্যনৰ মতে চব ইংৰাজীত কথা পাতিব লাগে ইংৰাজী সকলোৰে আগত অধ্যক্ষই কৰা প্ৰহাৰত মানসিকভাৱে ভাগি পৰিছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী শাস্তিৰ ফলত উশাহ নিশাহত কষ্ট পাইছিল ছাত্ৰীগৰাকীয়ে খবৰ দিছিল অধ্যক্ষই পৰিয়ালৰ নিৰ্দেশ মৰ্মে অধ্যক্ষগৰাকীয়ে স্থানীয় এখন ফাৰ্মাচীত নি অক্সিজেন দিছিল পৰিয়ালৰ লোক উপস্থিত হৈ ছাত্ৰীগৰাকীক ফাৰ্মাচীৰ পৰা নি ভৰ্তি কৰিছিল বগীনদী অসামৰিক চিকিৎসালয়ত কি দেখিছিল তেতিয়া প্ৰথমতে গোটেই চেঁচা হওঁতে মই যেতিয়া মোজা পিন্ধালোঁ মোৰ চুৱেটাৰ ফুলাই দিলোঁ তেতিয়ালৈকে গম পোৱা নাই তাইক পিটিছে বুলি তাৰপিছতে মই যেনেকৈ দাঙি চাইছোঁ গোটেই ৰঙা একদম মানে দাগ বহি আছে তেতিয়া মই তাই পালোঁ ছোৱালী আছেতো দুজনী অক্সিজেনৰ ওচৰত মই সুধিলোঁ যে তাই কি হ'ল তেতিয়া ক'লে ছাৰে পিটিলে প্ৰয়োজনীয় চিকিৎসাৰ অন্তত জেঠায়েকে নিজ ঘৰলৈ আনিছিল ছাত্ৰীগৰাকীক কাৰণ দুখীয়া পিতৃৰ বাবে সম্ভৱ নোহোৱা মেধাৱী ছাত্ৰীগৰাকীক পঢ়ুৱাৰ দায়িত্ব লৈছিল এইগৰাকী জেঠায়েকে ঘৰলৈ আহি কিছু শান্তি পাইছিল তাই কিন্তু 4 ফেব্ৰুৱাৰীত অধ্যক্ষ পলাশ কোচ আহি জেঠায়েকৰ ঘৰত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ খবৰ লোৱাৰ লগতে তাইৰ ওপৰতে সকলো দুখ জাপি দি বহু কথাই শুনাই গ'ল যি কথাত পুনৰ মানসিকভাৱে ভাগি পৰিছিল ছাত্ৰীগৰাকী আৰু এয়া তাৰ কৰুণ পৰিণতি অকাল মৃত্যুক সাৱটি লোৱাৰ পাছত এতিয়া কান্দোনৰ ৰোল ঘৰখনত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ঘৰ বিদ্যালয় এৰি পলাই পত্ৰং দিলে অধ্যক্ষ পলাশ কোচ বিদ্যালয়ত কোনেও নাজানে ছাৰ কলৈ গ'ল আমাৰ প্ৰিন্সিপাল ছাৰ এতিয়া ক'ত আছে আমি নাজানো গম নাপাওঁ এতিয়া প্ৰশ্ন হয় মাতৃভাষাত কথা কোৱাটো ইমান ডাঙৰ অপৰাধ নে অসমীয়াত কোৱা বাবেই এনে শাস্তি হ'ব পাৰেনে এতিয়া অধ্যক্ষগৰাকী কি শাস্তিৰ সন্মুখীন হ'ব ন্যায় পাবনে কিশোৰীগৰাকীৰ পৰিয়ালে সেয়াহে এতিয়া মূল কথা লখিমপুৰৰ পৰা নীলপৱন সভাপণ্ডিত আৰু গোগামুখৰ পৰা জীৱন দত্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত